ওয়েলকাম ব্যাক টু আৱাৰ চেনেল ডক্টৰছ ফিটনেছ ডায়েৰী। আজি আমাৰ অনুষ্ঠানত এজন বিশেষ ব্যক্তি আছে। তেখেত হ'ল ডক্টৰ শফিক আনোৱাৰ। তেখেত 20 বেডেড মেটাৰ্নিটি এণ্ড চাইল্ড হেল্থ চেণ্টাৰ গোৱালপাৰাৰ মেডিকেল এণ্ড হেল্থ অফিচাৰ। তেখেতৰ সৈতে আমি কথা পাতিম স্নেক বাইট বা সৰ্পদংশন। তেখেত ইতিমধ্যে ৰাজ্যিক পৰ্যায়ত বিভিন্ন ধৰণৰ প্ৰশিক্ষণ এই স্নেক বাইটৰ ওপৰত লৈছে আৰু ইতিমধ্যে তেখেতে গোৱালপাৰা জিলাৰ বিভিন্ন ধৰণৰ চিকিৎসক, ফাৰ্মাচিষ্ট, কমিউনিটি হেল্থ অফিচাৰ আৰু বিভিন্ন নাৰ্ছ ষ্টাফক প্ৰশিক্ষণ দি আছে। গতিকে তেখেতক আমি আমাৰ অনুষ্ঠানত স্বাগতম জনাইছোঁ। নমস্কাৰ, মই ডক্টৰ শফিক আনোৱাৰ। থেংক ইউ ডক্টৰ আৰিফুৰ ৰহমান মোক ইনভাইট কৰাৰ কাৰণে। কোনো ধৰণৰ সাপে যেতিয়া খুটে বা সাপে কামোৰে তেতিয়া আমি ভয় খাই যাওঁ। কোনোবা আমাক বিষাক্ত সাপে কামুৰিলে না এই বস্তুটো আমি কেনেকৈ ক্লেৰিফাই কৰিম যে আমাক বিষাক্ত সাপে কামুৰিল না অবিষাক্ত সাপে কামুৰিল, মানে ভেনমাছ বা নন ভেনমাছ এই দুটা ইনিচিয়েলি আমি কেনেকৈ আইডেণ্টিফাই কৰিম? একচুৱেলি আগত মানুহে ভাবিছিল যে বিষাক্ত বা অবিষাক্ত সাপ বাইট কৰাৰ পিছত তেনেকুৱা কোনো মানে টেকনিক আছে চাগে যে এইটো বিষাক্ত সাপে মানে বাইট কৰিছে বা এইটো নন ভেনমাছ এনেকৈ বাইট কৰিছে। তেনেকুৱা একচুৱেলি কোনো নিয়ম নাই বা কোনো টেকনিক নাই। এণ্ড এইটো এনেকৈ জাজ কৰাটো বহুত ডাঙৰ এটা ভুল হয় একচুৱেলি। আমি যিটো মানে ফ'ল' কৰোঁ সেইটো হ'ল যে চাইন্স এণ্ড চিমটমছৰ ওপৰত। সেইকাৰণে লক্ষণ চাইন্স এণ্ড চিমটমছৰ ওপৰত। তো যিকোনো সাপে বাইট কৰাৰ পিছত কি হয় যে আমি পেচেণ্টজনক মানে মিনিমাম 24 আৱাৰ্ছৰ কাৰণে আমি এডমিট কৰাই দিওঁ। এডমিট কৰাই দি পেলাই আমি চাইন্স এণ্ড চিমটমছৰ কাৰণে আমি ৱেইট কৰোঁ। বহুত ক্ষেত্ৰত দেখা যায় যে পেচেণ্টে বা পেচেণ্টৰ এটেণ্ডেণ্টে কি কৰে যে সাপে মানে কামোৰাৰ পিছত সাপটো মাৰি পেলাই পলিথিনত বা মোবাইলত ফটো মাৰি পেলাই লৈ আহে। তো সেইটো আমাৰ কাৰণে একচুৱেলি অলপ ইজি হয়, কাৰণ আমি সেই সাপটো তেতিয়া চিনাক্ত কৰিব পাৰোঁ আৰু গম পাওঁ যে এইটো বিষাক্ত সাপ হয় নে অবিষাক্ত সাপ হয়। তো বাট আপুনি যিটো সুধিছে যে আমি বিষাক্ত সাপ আৰু অবিষাক্ত সাপ আমি কেনেকৈ ডিফাৰেঞ্চিয়েট কৰিম, কেনেকৈ পাৰ্থক্য কৰিম, তেনেকুৱা একচুৱেলি কোনো নিয়ম নাই। যে আগত বহুত মানুহ দেখা গৈছে যে মানে দুটা যদি বা দাঁত যদি থাকে সেইটো বিষাক্ত হয়, বা দুটা যদি নাথাকে বা উল্টা মানে ইউ শ্বেপেড যদি মানে সৰু সৰু মানে দাঁতৰ মানে বাইট মাৰ্কছ থাকে সেইটো অবিষাক্ত হয়। এইটো একদম কমপ্লিটলি ভুল কথা হয়। এণ্ড এইটোৰ ওপৰত মানে এইটো ফ'ল' কৰিব নালাগে, এইটো ডিছকাৰেজ কৰিব লাগে। এণ্ড আমি সেইটোৱে কৰোঁ। বাইট মাৰ্কছৰ ওপৰত কেতিয়াও কমেণ্ট কৰিব নালাগে যে এইটো ভেনমাছ স্নেক হয় নে নন ভেনমাছ স্নেক, বিষাক্ত সাপ হয় নে অবিষাক্ত সাপ হয়, সেইটোৰ ওপৰত কেতিয়াও কমেণ্ট কৰিব নালাগে। সাপে বাইট কৰিছে, লগে লগে হস্পিটেল আহিব লাগে। হস্পিটেল অহাৰ পিছত ডক্টৰে এডমিট কৰি দিব 24 ঘণ্টা। 24 ঘণ্টাৰ কাৰণে এডমিট হ'বই লাগে। এডমিট হ'বই লাগে। যে পেচেণ্টক ৰিএচিয়ৰ কৰিব লাগে। পেচেণ্টক এইটোৱে ৰিএচিয়ৰ কৰিব লাগে যে ভয় পাবলৈ একো দৰকাৰ নাই, কাৰণ প্ৰায়ভাগ সাপ নন ভেনমাছ অবিষাক্ত হয়। এণ্ড কিবা কাৰণত যদি সেইটো বিষাক্ত সাপ ভেনমাছ স্নেক বাইট হয়, তেতিয়াহ'লে কি হয়, এংজাইটি, ফিয়াৰ বা পেনিক হ'লে মানুহৰ মানে হাৰ্ট ৰেটটো বাঢ়ি যায়, ব্লাড প্ৰেছাৰটো মানে হাই হয়। এণ্ড এইবোৰৰ কাৰণে ভেনমটো ব্লাড চাৰ্কুলেশ্যনত মানে ফাষ্টাৰ স্প্ৰেড হয়। সেইকাৰণে আমি এইটো ৰিএচিয়ৰ কৰিব লাগে যাতে পেনিক মানে নহয়। আমি ডক্টৰসকলে কি কৰোঁ, আমি এইটোৱে ট্ৰেইনিং মানে পাইছোঁ বা আমি এইটো ট্ৰেইনিং দিওঁ। ট্ৰেইনিঙত আমি এইটো কথাই কওঁ যে যেতিয়াই স্নেক বাইট হয় বা যিকোনো আনন'ন বাইট হ'ব পাৰে, কাৰণ স্নেক চাগে নহ'বও পাৰে। এক্সেক্টলি। তো সেইকাৰণে আনন'ন বাইট এতিয়া কি হয় যে ছাপ'জ মানুহ এজন ৰাতি খোজকাঢ়ি আছে এন্ধাৰত, তো সেই সময়ত কিবা তেওঁ মানে এনেকুৱা অনুভৱ হ'ল যে কিবা তেওঁক বাইট কৰিলে, বাট তেওঁ মানে এন্ধাৰৰ কাৰণে কি হ'ল যে তেওঁ সেইটো ধৰিব নোৱাৰিলে বা দেখিব নোৱাৰিলে যে কি এইটো সাপ হয় নে বেলেগ কিবা বস্তু হয়। বাট তেওঁৰ মনত এটা ডাউট হৈ আছিল যে মোকতো কিবা বাইট কৰিছে। এণ্ড যেতিয়া তেওঁ ভৰি হওক যেতিয়া দেখিব যে তাতে ব্লিডিং হৈ আছে অকণমান ছাল মানে গৈছে তো তেতিয়া কি হয় যে আমি লগে লগে তেওঁ হস্পিটেল আহিব লাগে। আমি 24 ঘণ্টাৰ কাৰণে এডমিট কৰাই দিওঁ, অবজাৰভেশ্যন কৰোঁ 24 ঘণ্টা 24 আৱাৰ্ছ।
আৰু এই অবজাৰভেশ্যনত আমি সাইন্স এণ্ড চিমটমছৰ ওপৰত আমি ৱেইট কৰোঁ আৰু ইনিচিয়েলি আমি কি কৰিব লাগে সাপোজ মোৰ ঘৰৰ কোনোবা ফ্যামিলি মেম্বাৰ ইয়াৰ আগত মই আৰু এটা কথা এড কৰিব বিচাৰোঁ কিন্তু যেতিয়া পেচেণ্টে ফটো মাৰি পেলাই লৈ আহে বা ডাইৰেক্ট মানে ক'ব পাৰে যে এনেকুৱা ধৰণৰ হাপে ফুটিলে হাপটো ওলাই গ'ল দৌৰি ওলাই গ'ল সেই সময়ত ফটো মাৰিছে বা হাপটোক আজি আমাৰ নৰ্মেল মানুহে কি কৰে বহুত মানুহক দেখা যায় যে হাপক মানে মাৰি পেলাই পলিথিনতো লৈ আহে কেতিয়াবা কৰিব নালাগে একচুৱেলি কাৰণ হাপে আমাৰ ইক'চিষ্টেমটো বেলেঞ্চ কৰেতো তো তেওঁলোকে আইডেন্টিফাই কৰাৰ কাৰণে লৈ আহে তেওঁলোকে ভয়তে বা বেলেগক যাতে মানে বাইট নকৰে সেই ভয়তে হয়তো মানে মাৰি পেলাই তো ফটো যেতিয়া লৈ আহে তেতিয়া আমাৰ কাৰণে সেই বস্তুটো ইজি হৈ যায় এণ্ড ইজি হৈ গ'লে কি হয় ছাপ'জ মই উদাহৰণ দিওঁ এটা ছাপ'জ এনেকুৱা এটা সাপ লৈ আহিছে যাৰ বডিত কমপ্লিট য়েল্ল' ব্লেক এনেকুৱা বেণ্ড আছে এইটো হ'ল বেণ্ডেড ক্ৰেট বুলি কোৱা হয় মানে অতি বিষাক্ত সাপ হয় এই ফটোটো যেতিয়া আহে তেতিয়া আমি কি কৰোঁ আমি সাইন্স এণ্ড চিমটমছৰ কাৰণে ৱেইট নকৰোঁ কাৰণ এই সাপটো মানে বহুত ভেনমাছ হয় তো তেতিয়া আমি ডাইৰেক্ট মানে আমি ট্ৰিটমেণ্ট ষ্টাৰ্ট কৰি দিওঁ যিখিনি মানে বডিৰ যোনটো পাৰ্টত বাইট কৰিছে সেইখিনি জেগাত আমি কেতিয়াবা গাঁঠি মাৰি দিয়া বুলি দেখোঁ কিন্তু চিনেমাতো দেখিছোঁ আগতে তো এই সম্পৰ্কত কি ক'ব এইটো আচলতে কৰণীয় একচুৱেলি মানে আমি যিটো দেখিছোঁ বা যিটো ভাবোঁ যে মানে য'ত বাইট কৰিছে ধৰি লওক ইয়াতে বাইট কৰিছে তো ইয়াতে যদি মই টাইটলি বান্ধি দিওঁ তেতিয়াহ'লে সাপৰ বিষটো চাগে ওপৰলৈ উঠি নাযাব ওপৰলৈ উঠি নাযাব বা বেলেগ শৰীৰত মানে বেলেগ অংগলৈকে বিয়পি নাযাব তো বাট এইটো কৰিব একচুৱেলি কৰিব নালাগে কাৰণ ইমান টাইটলি যেতিয়া বান্ধি দিয়ে মানুহে যেতিয়া বান্ধে বহুত টাইটলি বান্ধে তো টাইটলি বন্ধাৰ পিছত কি হয় যে এই ডিষ্টেল পাৰ্টটো এইখিনি জেগাত মানে ব্লাড চাৰ্কুলেশ্যন বন্ধ হৈ যায় তো তাৰ ফলত মানে ইয়াতে বহুত মানে ইৰিভাৰ্চিবল ইঞ্জুৰি হৈ যাব পাৰে আৰু এইটো যেতিয়া মানে যদি হঠাৎকৈ কোনোবাই নজনাকৈ খুলি দিয়ে মানুহজনৰ মৃত্যুও হৈ যাব পাৰে ঠিক আছে একচুৱেলি বান্ধিব নালাগে সাপে দংশন কৰাৰ পিছত বাইট চাইটত বা তাৰ ওচৰত মানে বান্ধিব নালাগে আমি কি কৰিব লাগে লাঠি এটা হওক আমি স্প্লিণ্ট কৰিব লাগে আমি স্প্লিণ্ট এটা বান্ধি মানে যিটো মানে স্প্লিণ্ট এটা লগাব লাগে ধৰি লওক কেনেকুৱা বস্তু লাঠি এটা আছে লাঠি এটা ইয়াতে আমি দিলোঁ দি পেলাই মানে আমি স্প্লিণ্টিং কৰিব লাগে স্প্লিণ্ট এটা লগাব লাগে মানে লাঠি এটা তাৰ ওপৰত কাপোৰ এটা ৰেপ কৰি পেলাই যাতে আমাৰ য'ত মানে যিটো পাৰ্টত মানে বাইট কৰিছে সেই পাৰ্টটো লৰচৰ হ'ব নালাগে ছাপ'জ মোৰ ইয়াতে বাইট কৰিছে ইয়াতে যদি মই এটা লাঠি লগাই পেলাই ইয়াতে কমপ্লিট এটা মানে চিধা লাঠি এটা ষ্ট্ৰেইট লাঠি এটা লগাই পেলাই যদি কাপোৰেৰে মই ৰেপ কৰি দিওঁ তাৰপিছত কি হ'ব যে মই হাতটো মই ফল্ড কৰিব নোৱাৰিম মানে কি হ'ব যে মোৰ হাতটো ইমমবিলাইজ হৈ যাব আমাৰ এইম সেইটোৱে যে বিটেন পাৰ্টৰ ছাৰাউণ্ডিং এৰিয়াখিনি বা সেই পাৰ্টটো ইমমবিলাইজ কৰিব লাগে কাৰণ ইমমবিলাইজ কৰিলে কি হ'ব হাত লৰচৰ নহ'ব বা এই মানে ছেইম থিং ভৰিৰ লগতো হ'ব পাৰে তো যেতিয়া লৰচৰ নহ'ব তেতিয়া কি হ'ব যে ভেনমটো স্প্ৰেডটো মানে খুব কম হ'ব এণ্ড যিমানে মানে লৰচৰ হ'ব সিমানে ভেনম স্প্ৰেডটো বেছি হ'ব সেইকাৰণে যে ইমমবিলাইজ কৰি দিব লাগে ইমমবিলাইজটো কি কৰিম আমি স্প্লিণ্ট এটা লগাম স্প্লিণ্ট কেনেকৈ লাঠি এটা তাৰ ওপৰত আমি কাপোৰ এটা আৰু কাপোৰটো যে মানে এই লগাম সেই বস্তুটো ইমান টাইট হ'ব নালাগে কিন্তু তাতে এটা বা দুটা ফিংগাৰ যাতে সোমাই যায় মানে এটা আঙুলি যাতে সোমাই যায় মানে ইমান মানে বেছি টাইট কৰিব নালাগে কাৰণ বেছি টাইট কৰিলেতো সেই আল্টিমেটলি মানে কষ্টহে হ'ব ন তো এই ইমমবিলাইজ কৰিব লাগে আমাৰ একচুৱেল মানে টাৰ্গেটটো সেইটোৱে হয় এণ্ড সেইটোৱে মানে ইমমবিলাইজ কৰিলে ভেনম স্প্ৰেডটো কম হ'ব এণ্ড যিমান সেইকাৰণে স্নেক বাইট যেতিয়া হয় সৰ্পদংশন যেতিয়া হয় পেচেণ্টক কেতিয়াও ছাপ'জ ভৰিত মানে বাইট কৰিলে পেচেণ্টক কেতিয়াও খোজ কাঢ়িব দিব নালাগে যেতিয়া পেচেণ্টে খোজ কাঢ়িব তেতিয়া মানে তাৰ ভৰিটো লৰচৰ হৈ থাকিব ভেনম স্প্ৰেডটো বেছি হৈ যাব চিমটমছবোৰ যদি কিবা কাৰণত সেইটো ভেনমাছ স্নেক যদি মানে বাইট কৰিছে তেতিয়াহ'লে তাৰ চিমটমছবোৰ সোনকালে আহি যাব হয় এতিয়া আমাৰ অসমত কিমানবিধ বিষাক্ত সাপ হয়তো পৃথিৱীত বহুত ধৰণৰ বিষাক্ত সাপ আছে এতিয়া আমাৰ অসমত বা তাৰ কি পৰিমাণ সাপ আছে সেইখিনি আমাৰ অসমতো মানে সাপটো বহুতকেইটা আছে বহুত স্পেচিছ আছে 70-80টা এনেকুৱা মানে স্নেকছ আছে বাট মানে সকলো সাপটো আৰু বিষাক্ত নহয়
ছয়টা স্পেচ মানে 6টা হাব আছে আমাৰ আমি মানে মেইনলি মেডিকেলি ইম্পৰ্টেণ্ট আৰু মানে ভেনমাছ ভেনমাছ তাৰ ভিতৰত হ'ল যেনেকুৱা নাম্বাৰ 1ত মানে কিং কোব্ৰা ৰজা ফেটি বুলি কয় কিং কোব্ৰা তাৰপিছত আপোনাৰ ব্লেক ক্ৰেইট এইটোৰ দুটা প্ৰজাতি আছে গ্ৰেটাৰ ব্লেক ক্ৰেইট লেচাৰ ব্লেক ক্ৰেইট তাৰপিছত আপোনাৰ এইটোক আপোনাক বহুত জেগাত বেলেগ বেলেগ নামেৰেও মানে জনা যায় তো বহুত জেগাত শংখাচুৰ বুলিও কয় তাৰপিছত আছে বেণ্ডেড ক্ৰেইট এই বেণ্ডেড ক্ৰেইটটো এইটো আকৌ মানে আইডেণ্টিফাই কৰিবৰ কাৰণে একদম ইজি হয় কাৰণ ইয়াৰ কমপ্লিট বডিত কি হয় য়েল্ল' ব্লেক এনেকুৱা বেণ্ড আছে তো মানুহে মানে ইজিলি আইডেণ্টিফাই মানে কৰিব পাৰে তো এই বেণ্ডেড ক্ৰেইট ইয়াক গোৱালা হাব বুলিও কোৱা হয় বহুত জেগাত বা বহুত জেগাত শংকমুনি বুলিও কোৱা হয় বা হকা হাব বুলিও কোৱা হয় বিভিন্ন ধৰণৰ নাম আছে তাৰপিছত আহিল আপোনাৰ পিট ভাইপাৰ এইটো গ্ৰীণ কালাৰ হয় বডিটো গ্ৰীণ কালাৰ হয় পাতল নেকি একেবাৰে অলপ চাইজত সৰু হয় গ্ৰীণ কালাৰ হয় পিট ভাইপাৰ বুলি কোৱা হয় চালাজাৰ পিট ভাইপাৰ তাৰপিছত আপোনাৰ আছে কি ক'লোঁ কোব্ৰা মানে কোব্ৰা আৰু কিং কোব্ৰাটো বেলেগ নেকি বেলেগ হয় কিং কোব্ৰাটো বহুত মানে ডাঙৰ চাইজ ক'ব গ'লে যে ৱৰ্ল্ডছ লংগেষ্ট মানে ভেনমাছ স্নেক হয় আৰু ক'ব গ'লে আমাৰ অসমত উপলব্ধ কিং কোব্ৰা অল অভাৰ ইণ্ডিয়াত আছে এণ্ড অল অভাৰ অসমতে আছে ঠিক আছে কিং কোব্ৰাটো আৰু ফেটি হাব যিটো আমি কোব্ৰাৰ কথা কৈছোঁ সেইটো আৰু মানে দুটা টাইপৰ আছে এটা হ'ল মন'কল্ড কোব্ৰা আছে আৰু এটা হ'ল স্পেকটেকল কোব্ৰা আছে মানে চকৰি ফেটি বুলি কোৱা হয় হুড মাৰ্ক এটা থাকে ফেটি হাপৰ পিছফালে মূৰৰ পিছফালে মানে হুড মাৰ্ক বুলি কোৱা হয় তাতে মানে এটা যদি তেনেকুৱা মানে চাৰ্কেল টাইপ থাকে সেইটো মন'কল্ড কোব্ৰা বুলি কোৱা হয় আৰু যদি দুটা যদি চাৰ্কেল টাইপ মানে স্পেকটেকল টাইপ যদি মানে তেনেকুৱা মানে মাৰ্ক এটা থাকে হুড মাৰ্ক থাকে সেইটোক স্পেকটেকল কোব্ৰা বুলি কোৱা হয় এইবোৰৰ এছ শেপ মানে স্পেকটেকল চশমাৰ দৰে সেইটো স্পেকটেকল কোব্ৰা মানে বা দুটা চকৰি বুলিও কোৱা হয় এটা চকৰি বা দুটা চকৰি এই দুটা হ'ল ফেটি হাব কোব্ৰা তো এইখিনি মানে আমাৰ অসমৰ মানে বিষাক্ত হাব ভেনমাছ স্নেক আৰু তাৰপিছত আহিব ৰেড নেক কিলবেক বুলি কোৱা হয় আৰু এটা হাব আছে ৰেড নেক কিলবেক এই হাবটো কি হয় যে বডিটো অকণমান গ্ৰেইনিছ কালাৰৰ হয় বাট তাৰ নেক পৰ্চন যিটো আছে সেই পৰ্চনটো অকণমান ৰঙা হয় তো ৰঙামূৰীয়া বুলিও কোৱা হয় এই হাবটোক এণ্ড লাষ্ট নতুন এডিশ্যন এটা হৈছে সেইটো হ'ল ৰাছেলছ ভাইপাৰ এইটো অসমত কেইটামান ছিলেক্টেড ডিষ্ট্ৰিক্টতহে দেখা গৈছে স্পেচিয়েলি বঙাইগাঁও চিৰাং কোকৰাঝাৰ এণ্ড তেজপুৰ এই চাৰিটা এৰিয়াতহে দেখা গৈছে তো এইটো আগতে নাছিল নেকি আগত মানে ইনচিডেন্স ইমান পোৱা যোৱা নাই তো লাষ্ট 5 to 6 ইয়াৰ্ছৰ পৰাহে এইটো মানে ফ'কাছত আহিছে তাৰ আগত আছিল নে নাই এইটো এটা কুৱেশ্যন মাৰ্ক বাট লাষ্ট 5 to 6 ইয়াৰ্ছত এইটো মানে দেখা গৈছে আৰু হয় আপুনি ক'লে যে ফাৰ্ষ্ট আমি সাপে খুটিলে সৰ্পদংশন হোৱাৰ পিছত আমি হস্পিটেল ল'ব লাগে আৰু আপোনালোক চিকিৎসকে যিবিলাক আপোনালোক অভিজ্ঞ তেওঁলোকে লক্ষণৰ প্ৰতি কি চিমটম আহে তাৰ কাৰণে ৱেইট কৰে তো এই চিমটমবিলাক কি আহিব পাৰে চিমটমছবোৰ কি সাপোজ এটা পেচেণ্ট সাপে খুটিছে তেখেতক হস্পিটেল লৈ যাওঁতে অলপ দেৰি হ'ল তো এই চিমটমবিলাক যদি আমি গম পাওঁ বা সাধাৰণ মানুহে যদি চিমটমছবোৰ এনেকুৱা হয় যে সকলো সাপ বেলেগ মানে ভেনম মানে দিয়ে ঠিক আছে বিষটো কিছুমান বিষ নিউৰটক্সিক হয় কিছুমান বিষ মানে অলপ সহজ ভাষাত ক'ব নিউৰটক্সিক মানে যেনিবা মানে কি নিউৰটক্সিকটো মানে নাৰ্ভবোৰ মানে এফেক্ট কৰে আৰু ঠিক আছে মানে পেৰালাইচিছ কৰি দিয়ে আৰু কিছুমান মানে সাপ আছে সেইবিলাক হ'ল ভেস্কুলোটক্সিক বা হিমটক্সিক মানে সেইবিলাক মানে ব্লাডত এফেক্ট কৰে আৰু ঠিক আছে টেষ্টটো বেয়া কৰি দিয়ে তেনেকুৱাই ধৰি লওক তো এই মেইনলি এই দুটাই তো এক্সটাৰ্নেল এপিয়াৰেন্স কি হ'ব মানে পেচেণ্টক দেখি আমি কেনেকৈ গম পাম পেচেণ্টক যেতিয়া ধৰি লওক যেতিয়া নিউৰটক্সিক মানে ভেনম থকা সাপে বাইট কৰিছে তেতিয়া সেই পেচেণ্টৰ যেতিয়া চিমটমছ আহিব তো ফাৰ্ষ্টতো তেওঁ মানে মই
মানে মেডিকেল টাৰ্মছ ইউজ নকৰোঁ, নৰ্মেল ঘৰুৱা ভাষাতে কৈ আছোঁ। চকুটো মানে মানে পৰি যোৱা এনেকুৱা অৱস্থা হ'ব, মানে মানে এনেকুৱা লাগিছে যে মানে চকুটো উঠাব নোৱাৰিব, চকুটো উঠাব নোৱাৰিব, মানে টোপনি টোপনি লগা এনেকুৱা ফিল হ'ব। তাৰপিছত তেওঁ কথা কোৱাতে অসুবিধা হ'ব বা চুৱেল' কৰাতে মানে তেওঁৰ অসুবিধা হ'ব, আৰু উশাহ ল'বলৈ হয়তো কষ্ট হ'ব পাৰে, ঠিক আছে। তো এইবোৰে মেইনলি মানে নিউৰ'টক্সিক চিমটমছ হয়। আৰু যিবিলাক ভেস্কুলোটক্সিক বা যিবিলাক ভেস্কুলোটক্সিক বা হিমটক্সিক চিমটমছ আছে সেইবোৰ ব্লিডিং হ'ব, ঠিক আছে। এইটো কমপ্লিটলি মানে মানে পেচেণ্ট যিমান দেৰি কৰিব সিমানে মানে মানে ট্ৰিটমেণ্টৰ পৰা যিমান দেৰি কৰিব সিমান চাইন্স এণ্ড চিমটমছ মানে ষ্টাৰ্ট কৰিব। পেচেণ্টক ট্ৰিটমেণ্ট যেতিয়া আপোনালোকে দিয়ে বা যোনটো এণ্টিভেনম বুলি কোৱা হয়, সেই ট্ৰিটমেণ্টটো দিয়াৰ পিছত পেচেণ্টৰ কিমান শতাংশ মানে চান্স থাকে মানে জীয়াই থকাৰ? চাওক, যদি পেচেণ্ট দেৰি নকৰে, যদি আধা ঘণ্টাৰ কিমান সময়ৰ ভিতৰত বেষ্ট ইজ মানে যিমান সোনকালে পৰা যায়, যিমান সোনকালে পৰাৰ ভিতৰত মানে 1 ঘণ্টা ক্ৰছ হ'ব নালাগে। 1 ঘণ্টা 1 ঘণ্টা ক্ৰছ হ'ব হস্পিটেল নালাগে, অলপ দূৰত থাকে। সেইটোৱে। তো সেইকাৰণে আজিৰ ডেটত কি হৈছে যে ASVটো মানে আমাৰ অসম চৰকাৰৰ ফালৰ পৰা মানে মেক্সিমাম হস্পিটেলতে এভেইলেবল কৰাব চেষ্টা কৰি আছে। এণ্ড ইনফেক্ট বহুত মানে আগত যিবোৰ হস্পিটেলত ASVটো এভেইলেবল নাছিলে, এণ্টি স্নেক ভেনম যিটো এভেইলেবল নাছিলে, আজিৰ ডেটত সেইবোৰ হস্পিটেলত এভেইলেবল কৰাই আছে। এণ্ড ষ্টেটৰ এইটো এটা মানে এম্ফেচাইজ কৰিছে বা এম্ফেচাইজ কৰিছে অল ডক্টৰছ চবকে সকলোকে মানে ট্ৰেইনিং কৰাইছে বা ট্ৰেইনিং দি আছে, বেচ বাই বেচ ট্ৰেইনিং হৈ আছে ষ্টাফ লেভেলত, ট্ৰেইনিং কৰাই আছে, যাতে প্ৰত্যেকজন ডক্টৰ চিকিৎসকে স্নেক বাইট মেনেজমেণ্ট আৰু ট্ৰিটমেণ্টটো জানে এণ্ড যেতিয়া দৰকাৰ পৰে মানে ট্ৰিটমেণ্টটো যাতে পেচেণ্টক দিব পাৰে। এণ্ড আপোনাৰ যিটো কুৱেশ্যন আছিলে যে কিমান % মানে এইটো কিউৰেবল বা মানে ছাৰ্ভাইভেল, যিমান সোনকালে পৰা যায় হস্পিটেলত লৈ আহিব লাগে। হস্পিটেলত মই এটা কথাই ক'ম, টাইমলি যদি এণ্টি স্নেক ভেনম দিয়া হয় মানে ডেথ কেতিয়াও নহয়, মৃত্যু কেতিয়াও নহ'ব। বাট যিমান দেৰি কৰিব, যদি নেগলিজেঞ্চ হয় বা কিবা কাৰণত মানে আমাৰ বহুত মানুহে আজিৰ ডেটতো দেখা যায় অন্ধবিশ্বাসত মানে বেজ বেজালিৰ ওচৰত যায়, কবিৰাজ বা তান্ত্ৰিক তেনেকুৱা এইবোৰ কৰিব যায়। সেইবোৰ কেতিয়াও কৰিব নালাগে। সেইবোৰ কৰিলে কি হয় যে টাইম ৱেষ্ট হৈ যায় এণ্ড পেচেণ্ট যেতিয়া হস্পিটেলত আহে ইট বিকামছ টু লেট, মানে সেই বহুত দেৰি হৈ যায়। তেতিয়া আজিৰ পৰা 2 মাহ না 3 মাহমান আগতে মই ফেচবুকতে দেখিছিলোঁ এটা নিউজত, পৰ্টেল এটা, যে বহুত মানে য়ং মানুহ এটা, তেখেতে চাগে ঢুকাইছে, তেখেতক মানে কলগছৰ ভুৰ হেৰি কৰি তাতে হেৰি কৰি দিছে। তো এই সম্পৰ্কত কি ক'ব আপুনি? নহয়, এইবোৰ মানে ব্লাইণ্ড ফেইথ, এইবিলাক কৰিব নালাগে। আমি চাইণ্টিফিকেলি বা বস্তুবোৰ ভাবিব লাগে। ব্লাইণ্ড ফেইথ আল্টিমেটলি মৃত্যুলৈ ঠেলি দিয়ে, আৰু মৃত্যু হোৱা মানুহটো কেতিয়াও ঘূৰি নাহে, এইটো কেতিয়াও ঘূৰি নাহে। এইবোৰ হয়তো মুভিজ বা তেনেকুৱা টাইপ মানে বস্তুত আমি দেখা পাইছোঁ। বাট আমি সদায় মানে ডক্টৰক এপ্ৰ'চ কৰিব লাগে, মানে হস্পিটেলত সোনকালে আহিব লাগে। এইটো এটা কিন্তু সমাজত এটা বেড মেছেজ, মানে যিবিলাক মুভি তেওঁলোকে হেৰি কৰিছে, মানে আল্টিমেটলি কি হয়, যিবিলাক আমাৰ সাধাৰণ ৰাইজ তেওঁলোকে হয়তো ভাবে যে এনেকুৱা কৰিলে মানুহজন ছাৰ্ভাইভ কৰিব বা জীয়াই থাকিব পাৰিব। বেড মেছেজ, এইটো কি ক'ম, বেড মেছেজে হয়। বেড মেছেজটো হয়। আমি একচুৱেলি এই মুভিছৰ বা ফিল্মৰ পৰা ইনফ্লুৱেঞ্চ হ'ব নালাগে। আমি মানে এৱেৰ হ'ব লাগে যে চায়েন্সে কি কৈ আছে, চাইণ্টিফিকেলি বস্তুটো কি হয় সেইটো মানে আমি এৱেৰ হ'ব লাগে। তো যেতিয়াই মানে স্নেক বাইট হ'ব, আমি সদায় যিমান সোনকালে বেলেগ একো বেজালি বা তান্ত্ৰিক কবিৰাজৰ ওচৰত নগৈ আমি হস্পিটেলত যাব লাগে। হস্পিটেলতহে আপোনাৰ মানে স্নেক বাইটৰ মানে কমপ্লিট ট্ৰিটমেণ্টটো, ডেফিনেটিভ ট্ৰিটমেণ্টটো ইয়াতে হয়। যেতিয়া বাইট হয়
সেইখিনি এৰিয়া কিন্তু ধুব নালাগে বহুত মানুহে তাতে চাবোনেৰে ধোয় চাবোনেৰে মানে ৱাছ কৰে বা বেলেগ বস্তু লগাই দিব পাৰে নৰ্মেল ঘৰত যি থাকে কোনো কেতিয়াবা বৰপ্লাছ থাকে কেতিয়াবা কলগেট থাকে সেইবোৰ বস্তু নহয় বাইট কৰা এৰিয়াটো একচুৱেলি ৱাছ কৰিব নালাগে কাৰণ ৱাছ কৰিলে কি হয় যে সেই টাচ কৰোঁতে বা মানে বস্তুটো স্প্ৰেড ভেনমটো স্প্ৰেড হৈ যাব পাৰে আৰু বহুতে কি কৰে সেইখিনি এৰিয়াত মানে ব্লেডেৰে কাটি পেলাই সেইখিনি মানে মুখেৰে চাক কৰি পেলাই যিটো নিজৰ মুখতো দেখোন বিষ সেইটো কেতিয়াও কৰিব নালাগে বা তেনেকুৱা মানে কৰচিভ কেমিকেলছ বস্তু সেইটোও কেতিয়াও দিব নালাগে তো এইখিনি বস্তু মানে আমি ফাৰ্ষ্ট এড হিচাপে আমি কৰিব লাগে আমি বাইট কৰিছে আমি ৱাছ নকৰিম সেইটো জেগা ৱাছ নকৰোঁ আমি সেইখিনি এৰিয়া আমি ইমমবিলাইজ কৰিম ইমমবিলাইজটো স্প্ৰিন লগাই পেলাই কৰিম তাৰপিছত আমি যিমান সোনকালে পাৰোঁ আমি হস্পিটেলত লৈ যাম এণ্ড মানুহজনক মানে খোজকাঢ়িব দিব নালাগে স্কুটি হওক গাড়ী হওক আমি মানে উইদাউট মানে মুভমেণ্ট মানুহজনৰ মুভমেণ্ট নকৰাকৈ মানুহজনক মানে লৈ যাব লাগে আৰু কেইটামান কথা মই ক'ব বিচাৰোঁ তাৰ ভিতৰত হ'ল যে আজিৰ ডেটত বহুত মানে আমাৰ লাইফষ্টাইলে হওক বা ছ'চিঅ' ইকনমিক কণ্ডিশ্যন হওক বহুত চেঞ্জ হৈছে আগৰ পৰা আজিৰ ডেটত কিং কোব্ৰা যিটো সাপৰ কথা কৈছোঁ ৰজা ফেটি এই সাপটো আজিৰ ডেটত মানে আমাৰ ওচৰ চুবুৰীয়াত দেখা যায় বাট এই সাপটো একচুৱেলি মানে ডিপ ফৰেষ্টতহে থাকে এণ্ড এই ৰজা ফেটিয়ে ইয়াৰ খাদ্য হ'ল বেলেগ সাপ ই বেলেগ বস্তু একো নাখায় বেলেগ সাপকে খায় ইয়াৰ বেলেগ খাদ্য নাই এই দুটা বস্তুৱে খায় ই বেলেগ সাপক খায় আৰু নহ'লে যিটো মনিটৰ লিজাৰ্ড এটা আছে মনিটৰ লিজাৰ্ড বুলি কয় এই দুটা বস্তুৱে খায় কিং কোব্ৰা বাট আজিৰ ডেটত এই আমাৰ মাজত বা মানে মানুহ থকা জেগাত কিয় আহিব লগা হৈছে তো ইয়াৰ কাৰণ হ'ল বনাঞ্চল ধ্বংস কৰিছোঁ নেকি আমি নহয় ইয়াৰ কাৰণ হ'ল আমি আজিৰ ডেটত আৰবানাইজেশ্যনৰ যিটো নামত দেখা যায় আমি জাবৰ জোঁথৰ য'ত ত'ত পেলাওঁ ঠিক আছে তো তাতে কি হয় ৰডেন্সবোৰ হয় য'তে ত'তে আমি লেতেৰা কৰোঁ ঠিক আছে ক্লিনলিনেছ ড্ৰাইভ আমি এইবিলাক খুব কম কৰোঁ বা য'ত যিটো এৰিয়া পাব্লিক এৰিয়া ক্লিন থাকিব লাগে চাফা থাকিব লাগে সেইটো চাফা নাথাকে ফলত কি হয় তাতে ৰডেন্স নিগনি এইবিলাক বস্তু আহে খাবৰ কাৰণে সেই নিগনি এইবোৰক বেলেগ সাপে খাব আহে তো সেই জংঘলৰ পৰা যেতিয়া বেলেগ সাপে এইবোৰ বস্তু খাব আহে তো কিং কোব্ৰাই কাক খাব সেই সাপক খাব সেই সাপবোৰক খাবৰ কাৰণে মানে কিং কোব্ৰাই আহে এণ্ড কিং কোব্ৰাই বেলেগ একো মানে তাৰ খাদ্য নাই আৰু কিছুমান আমাৰ ভুল ধাৰণা আছে আমাৰ ইয়াতে আৰু মানে সাপ আছে যেনেকুৱা দাৰাই সাপ আমাৰ লোকেলিটিত বহুত দাৰাই সাপ বুলি এটা সাপ আছে সেইটোক আমি ইণ্ডিয়ান ৰেড স্নেক বুলি কওঁ তো মেক্সিমাম মানুহে ভাবে যে এই সাপটো মানে বিষাক্ত হয় বাট এই দাৰাই সাপটো কোনো বিষাক্ত সাপ নহয় বিষাক্ত সাপ অজগৰটো কি হয় অজগৰটো সেইটো বিষাক্ত সাপ নহয় এইটো আমি কিন্তু চিনেমা যেনেকুৱা নেশ্যনেল জিঅ'গ্ৰাফিক বা এনেকুৱা অজগৰ পাইথন সেইটো বিষাক্ত সাপ নহয় ই মানে তাৰ কোনো ভেনম নাই এই মানে বস্তু মানে জন্তু বা তেনেকুৱা মানে চৰাই হাঁহ কুকুৰা এইবোৰ খায় কেতিয়াবা আমি দেখা যায় যে সৰু ছাগলীৰ পোৱালি সেইবোৰো খাই দিয়ে বাট ইয়াৰ বিষ নাই আৰু দাৰাই সাপ যিটো এইটো ইণ্ডিয়ান ৰেড স্নেক বুলি কোৱা হয় এইটো নন ভেনমাছ নেকি এইটো নন ভেনমাছ মানে অবিষাক্ত সাপ ইয়াৰ কোনো বিষ নাই বাট মানুহে ভাবে যে দাৰাই সাপটো বিষাক্ত সাপ হয় বাট ইয়াৰ দাৰাইজ বা কাল দাৰাইজ বুলি কয় যিটো সেইটো অবিষাক্ত সাপ হয় ইয়াৰ কোনো বিষ নাই মানুহে ভাবে মানে কি ইয়াৰ বডিটো কমপ্লিট ব্লেক হয়তো তো মানুহে ভাবে যে এইটো বিষাক্ত সাপ আৰু মাৰি পেলায় আৰু ধৰা সাপটো চবে গমেই পায় সকলোৱে গমেই পায় এইটো অবিষাক্ত সাপ চেকাৰ্ড কিলবেক বুলি কোৱা হয় ইয়াক পানী ধৰা চেকাৰ্ড কিলবেক তো ৱাটাৰ স্নেক একচুৱেলি তো এইবিলাক অবিষাক্ত সাপ হয় সাপ মাৰাটো আমি সাপ একচুৱেলি মাৰিব নালাগে কাৰণ সাপ থাকিলেহে আমাৰ ইক'চিষ্টেমটো বেলেঞ্চ হৈ থাকিব আজিৰ ডেটত যদি মানে সাপ যদি নাথাকে তেতিয়াহ'লে কি হ'ব যে
মানে ৰডেণ্টছৰ পপুলেশ্যন ইমান বাঢ়ি যাব যে মানে মানে এইটো বিয়ণ্ড কণ্ট্ৰল আহি যাব, বিয়ণ্ড কণ্ট্ৰল হৈ যাব। তো সাপে ইক'চিষ্টেমত বহুত ভাল এটা ইম্পৰ্টেণ্ট ৰ'ল প্লে কৰে। ইক'চিষ্টেমটো মানে মানে বেলেঞ্চত ৰাখে। সেইকাৰণে মানে সাপ মানে কেতিয়াও মাৰিব নালাগে। কেতিয়াবা মানে বিষাক্ত সাপেই হওক বা অবিষাক্ত সাপেই হওক, যদি ওচৰ মানে নিজৰ ঘৰত বা তেনেকুৱা মানে জেগাত দেখা গৈছে, কেতিয়াও মাৰিব নালাগে। ওচৰত ৰেস্কিউৱাৰ থাকে। আমাৰ আজিৰ ডেটত বহুত ৰেস্কিউৱাৰ আছে, গোৱালপাৰা, বঙাইগাঁও ৰেস্কিউৱাৰ আছে। ইনফৰ্ম কৰিব লাগে। এণ্ড প্ৰত্যেকটো ডিষ্ট্ৰিক্টত ফৰেষ্ট ডিপাৰ্টমেণ্ট আছে। ফৰেষ্ট ডিপাৰ্টমেণ্টক ইনফৰ্ম কৰিলেই চাফিচিয়েণ্ট হয়। তেওঁলোকে উদ্ধাৰ কৰিব। একজেক্টলি। এণ্ড মই বহুত ৰেস্কিউৱাৰৰ লগত কাম কৰোঁ, বহুতৰ লগত মোৰ বহুত ভাল হয়। কেতিয়াবা বহুত সাপ আছে মই চিনাক্ত কৰিব নোৱাৰোঁ, তো তেওঁলোকৰ পৰা বহুত, কাৰণ তেওঁলোকে এক্সপাৰ্ট হয়। কাৰণ তেওঁলোকে এথিকেলি মানে সাপটো কেনেকৈ কেটচ কৰিব লাগে আৰু লৈ গৈ পেলাই কেনেকৈ মানে ফৰেষ্ট এৰিয়াত মানে ৰিলিজ কৰি দিয়ে, তেওঁলোকে বহুত মানে ভাল কাম কৰিছে। মই তেওঁলোকক বহুত মানে এপ্ৰিচিয়েট কৰোঁ। মোৰ পাৰ্চনেলি ক'ব গ'লে মোৰ যেতিয়াই মানে মানে এইটোৰ ওপৰত কেতিয়াবা মানে কিবা সুধিব লগা বা কিবা জানিব লগা থাকে, তেতিয়া মই দুজন মানুহ মানে স্পেচিয়েলি ফাৰুক দা আছে আৰু অৰ্পণ আছে, মই তেওঁলোকক দুজনক মানে ভালকৈ মানে ইণ্টাৰেক্ট কৰোঁ বা তেওঁলোকৰ পৰা জানি লওঁ। এণ্ড অসমত মানে স্নেক বাইট মেনেজমেণ্টৰ ক্ৰেডিট গ'জ টু আৱাৰ ডক্টৰ সুৰজিত গিৰি ছাৰ। তেওঁৱে হয় দ্য মেন বিহাইণ্ড অল দিছ মানে ট্ৰেইনিং প্ৰগ্ৰাম। আজি তেওঁ এই ইনিচিয়েটিভ লৈছে কাৰণে আমাৰ কমপ্লিট অসমৰ ডক্টৰসকলে মানে স্নেক বাইট মেনেজমেণ্টত ইমান মানে এডভান্সড মানে এটা লেভেললৈকে আহিব পাৰিছে। তো আৰু মই ছাৰৰ লগত যিমান ট্ৰেইনিং বা ক'ব গ'লে যিমান মানে শিকিছোঁ বা কিবা ডাউট থাকিলে ছাৰৰ লগতে মানে কনচাল্ট কৰা হয়। অল মানে ক্ৰেডিট গ'জ টু ডক্টৰ সুৰজিত গিৰি ছাৰ। হয়, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনাৰ ইমান গুৰুত্বপূৰ্ণ সময় আৰু ইমান সহজ ভাষাত স্নেক বাইটৰ ওপৰত ক'লে, আমাক বুজালে, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিলৈ ইমানেই।